হলে মহানগৰীৰ পাঞ্জাবাৰীত শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিজেপিৰ সাংগঠনিক বৈঠক ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা সভাপতি মণ্ডল সভাপতি বিভিন্ন মৰ্চাৰ সভাপতি প্ৰভাৰীসকল উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি মন্ত্ৰী সাংসদ বিধায়ক সহ ৰাজ্যিক নেতৃত্ব নিৰ্বাচন জয়ৰ পাছত বিজেপিৰ প্ৰথমখন এয়া সাংগঠনিক সভা দৃশ্যাংক দেখুৱাই আছো এয়া মহানগৰীৰ পাঞ্জাবাৰীৰ দৃশ্যাংক পাঞ্জাবাৰীস্থিত যি শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আছে আজি আন্তৰ্জাতিক প্ৰেক্ষাগৃহতে দামোদৰ দেৱ বিজেপিৰ সাংগঠনিক বৈঠক অনুষ্ঠিত কৰা হৈছে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা সভাপতি মণ্ডল সভাপতি বিভিন্ন মৰ্চাৰ সভাপতি প্ৰভাৰীসকল উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি মন্ত্ৰী সাংসদসকল আৰু তাৰ সমান্তৰালকৈ কিন্তু নিৰ্বাচন জয়ৰ পাছত বিজেপিৰ প্ৰথমখন সাংগঠনিক সভা এইখন ইয়াত প্ৰতিখন জিলাৰ পৰা সমগ্ৰ অসমৰে প্ৰতিখন জিলাৰ পৰা আমাৰ জিলা সভাপতিসকল আহিছে বিষয়ববীয়াসকল আৰু মণ্ডলৰ সভাপতিসকল আহিছে আৰু আশা কৰিছোঁ যে আগন্তুক আমাৰ যিসমূহ কাৰ্যক্ৰম হ'ব সেই কাৰ্যক্ৰমসমূহৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব আৰু যি নিৰ্বাচনত তেখেতসকলে 2026 চনৰ নিৰ্বাচনত তেখেতসকলৰ যি কষ্ট সেই কষ্টৰ ফল ইতিমধ্যে আমি খুব ভালদৰে পালোঁ গতিকে তেখেতসকলক এক সম্বৰ্ধনা জনোৱা হ'ব তেখেতসকলক সন্মান জনোৱা হ'ব আৰু আগন্তুক দিনতো যাতে তেখেতসকলে সংগঠন আৰু বেছি শক্তিশালী কৰাৰ কাৰণে খুব শক্তিৰে যাতে কাম কৰিব পৰা যায় তাৰ বাবে তেখেতসকলক উৎসাহিত কৰাৰ বাবে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে আৰু আপোনালোকে জানেই যে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় এটা খুব পদ্ধতিমূলকভাৱে কাম কৰি যায় গতিকে তাৰ গোটেই ব্লুপ্ৰিণ্ট আগন্তুক দিনত আমাৰ সংগঠনৰ কাম কাজৰ আজি ইয়াত গোটেইখিনি আলোচনা কৰা হ'ব সেইখিনি আজি নিৰ্বাচনৰ পাছত প্ৰথমখন সাংগঠনিক বৈঠক য'ত সভাপতি মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব প্ৰতিগৰাকী দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত এই সভাখন আজি অনুষ্ঠিত কৰা হৈছে নিশ্চয় আৰু নগাঁও উপ নিৰ্বাচন আহি আছে তাক লৈও ৰণনীতি ইয়াত প্ৰস্তুত কৰা হ'ব আৰু আশা কৰিম যে আমাৰ যিকেইটা নিৰ্বাচন হৈ গ'ল তাত যেনেধৰণৰ ফলাফল আমি পাবলৈ সক্ষম হ'লোঁ এইবাৰ নগাঁৱৰ আমাৰ লোকসভা নিৰ্বাচনতো আমি যাতে ভাল ফলাফল আমি পাব পাৰোঁ তাৰ বাবে ইয়াত গোটেইখিনি প্ৰস্তুতি কৰা হ'ব আলোচনা কৰা হ'ব